নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে প্ৰশ্ন কৰি আছিলে, বহুতে সুধি আছিলে যে ছাগলীকেইজনী আপোনালোকে দেখাব আপোনাৰ ছাগলীকেইজনী। আৰু বাৰিষা হোৱাৰ কাৰণে আমাৰ ছাগলীকেইজনী যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল, যিহেতু আমাৰ বাৰীখন আছে যথেষ্ট ডাঙৰ আছে, তথাপিও ইয়াতে দিব নোৱাৰি। বাৰিষা যিহেতু ইয়াতে পানী জমা হয়, বিভিন্ন ধৰণৰ মহ দাহ লগতে বিভিন্ন ধৰণৰ বাহিৰা জীৱ জন্তু কুকুৰ হওক বিভিন্ন ধৰণৰ জন্তু আছে, এইবিলাক আহিব পাৰে। সেইটো কাৰণে আমি ইয়াতে দিয়া নাছিলোঁ। আৰু বৰ্তমান যিহেতু খৰালি লাহে লাহে আহি গ'ল, ইয়াতে পানী শুকাইছে আপোনালোকে দেখিছে। আৰু এতিয়া আমি সিহঁতক বাৰীতে দিছোঁ। আৰু অলপ চেহেৰা মোটামুটি আমাৰ অকণ ডাউন হৈছে, যিহেতু বাৰিষা হোৱাৰ কাৰণে সিহঁতক মেইনটেনেঞ্চ আমি কৰিব নোৱাৰিলোঁ। লগতে আমাৰ হাঁহ মুৰ্গীখিনিও যিহেতু আছে, সেইখিনিকো সময় দিবলগীয়া হয়। আৰু এইফালেও এজনী মই দি ৰাখিছোঁ ইয়াতে। আৰু এতিয়া বাৰীৰ ভিতৰতে আছে, যিবিলাক সৰুৱা ডাল আছে, বিভিন্ন ধৰণৰ গছ আছে, সেইবিলাকৰ পাত খাই বৰ্তমান সিহঁতে আছে। আৰু চাৰিওজনী আমাৰ এইফালে দিয়া আছে, এজনী আৰু সিফালে এজনী দিয়া আছে। আৰু অতি সোনকালে আমাৰ এইটো ছাইডত যিখিনি ধান খেতি কৰা হৈছে, মই আপোনালোকক দেখাই আছোঁ। সেই ধানখিনি যেতিয়া কাটিব, তাৰপিছতে আমি সিহঁতক পথাৰত নিব পৰা হ'ব। আৰু আশা কৰি আছোঁ পথাৰত নিলে সিহঁতৰ অলপ চেহেৰা ইম্প্ৰুভমেণ্ট হ'ব। আপোনালোকে চাওক, ইয়াত ধান খেতি কৰা হৈছে। আৰু সেই ধানখিনি কটাৰ পিছতে আমি ছাগলীকেইজনী তালৈ লৈ যাম। আৰু এৰি দিয়া নাই, আমি আজিলৈকে ছাগলীকেইজনী এৰি দিব পৰা নাই, যিহেতু যথেষ্ট কুকুৰ আছে আমাৰ ইয়াতে, কুকুৰে বহুত অনিষ্ট কৰে ছাগলী। সেইটো কাৰণে আমি ছাগলীকেইজনী এৰি দিয়া নাই। আৰু এৰি নিদিয়াৰ কাৰণে, এনি টাইম বান্ধি ৰখাৰ কাৰণে, বাৰিষা হোৱাৰ কাৰণে অকণমান ছাগলীকেইজনী চেহেৰা মই ডাউন হোৱা যেন পাইছোঁ। আৰু বাকী আমি কি কৰিম, কেনেকৈ কৰিম, আৰু ইম্প্ৰুভমেণ্ট কৰিব লগা আছে, ছাগলী মোৰ আৰু আনিব লগা আছে। কিন্তু এই সময়খিনি আমি যাই লওক, বাৰিষা কালটো ধুনীয়াকৈ যাই লওক, তাৰপিছতে আমি ছাগলী কেনেকৈ কি কৰিব পৰা যায়, বাহিৰা ছাগলী অনাৰ কথাও হৈ আছে, চাওঁ কি কৰিব পৰা যায় আপোনালোকক জনাম। আৰু বৰ্তমান আমাৰ ছাগলী বাৰীতে আছে। মই বাকী আপোনাৰ হাঁহ মুৰ্গীখিনি দেখাই আছোঁ, লগতে দানাখিনি দেখাই আছোঁ। আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মই ডিটেইলছ আপোনালোকক দেখাম, ছাগলী ফাৰ্মখনো আপোনালোকক দেখাই আছোঁ। আৰু এনেই আমাৰ এজনী ছাগলী অকণমান চেহেৰা ডাউন আছে, বাকী কেইজনী ঠিকে আছে। এজনী ছাগলী আমাৰ ঠিকে আছে, যেনেকুৱা আনিছিলোঁ তাতকৈ অকণমান ইম্প্ৰুভ হৈছে এজনী। আৰু এই সৰু যিজনী আছিলে আমাৰ চবতকৈ সৰু থকাজনী, তাই অকণমান চেহেৰাটো ডাউন হৈছে। বাকী আমি চাইছোঁ কোনো ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা হোৱা নাই, কিন্তু বান্ধি থোৱাৰ কাৰণে এনি টাইম, যিটো অকণমান সৰু আছিলে তাই, বান্ধি থোৱাৰ কাৰণে অকণমান কষ্ট পাইছে, সেইটো কাৰণে। আৰু বাকী আমাৰ আৰু এজনী এইফালে আছে, তাই হয়তো ভিতৰত খাই আছে। আৰু বাকী আমি চাওঁ নেক্সট কি কৰিব পৰা যায়, কেনেকৈ কৰিব পৰা যায়, আপোনালোকে পৰামৰ্শ দিব যিসকলে ছাগলী পালন কৰি আছে। আৰু বাকী আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাওঁ। এজনী ছাগলী অকণমান আমাৰ ভাল হৈছে চেহেৰা, হয়তো এই গাভিনী পৰিছে, বা বাকীকেইজনো গাভিনী আছে নিচিনা লাগি আছে। যিসকলে ভালকৈ জানে আমাক জনাবচোন, এজনী আপোনালোকে চাওক ভালকৈ, এজনী গাভিনী পৰিছেনে নাই, যিসকলে জানে জনাব। আৰু আশা কৰাৰ মতে গাভিনী পৰিব লাগে, তথাপিও চাওঁ, বাৰিষা হোৱাৰ কাৰণে অকণমান যিহেতু কষ্ট পালে ছাগলীকেইজনীয়ে। আৰু নেক্সট আমাৰ পথাৰখন মুকলি হ'লে খুব ধুনীয়া হ'ব। ভিডিঅ'টো চাই আমাৰ এনেকৈ আছে, বস্তা যিবিলাক ভিতৰত পাই দিয়া হয়, এইবিলাক দিনত উলিয়াই দিছোঁ যাতে এইবিলাক শুকাই যায়। আৰু বাকী ভিতৰৰ আমাৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। এইবিলাক কাঠিবিলাক অকণমান ভাঙিছে, এইবিলাক অলপ ৰিপেয়াৰ কৰিব লাগিব মাজে মাজে, যাতে সিহঁতৰ ভৰি সোমাই নাযায়, সেইটো কাৰণে। আৰু বাকী চাফ চিকুণ আমাৰ ডেইলি কৰা হয়, এতিয়া চাফ চিকুণ কৰিবলৈ অলপ বাকী আছে। আৰু যিহেতু জেগাটো আমাৰ বেছি হৈছে চাৰিজনীৰ কাৰণে, সেইটো কাৰণে আমি এইফালে আমাৰ দানাটো ৰাখিছোঁ। দানা আমাৰ কি কি আছে সেইটো আপোনালোকক দেখাই দিওঁ। ইয়াতে ৰাইচ পলিচটো আছে, অলপ ৰাইচ পলিচ আছে। ইয়াতে অলপ চাউল আছে, যিটো আমি সিহঁতক ভাত বনাই খুৱাওঁ। আৰু এইটো আনিছোঁ মই বৰ্তমান চাপৰটো, আৰু এইটো চাপৰ আছে ইয়াতে, মানে চাওক এই বস্তুটো অকণমান ফুটা আছিলে। আমি এতিয়া তিনিটা মিলাই সিহঁতক খুৱাই আছোঁ বৰ্তমান। আৰু বাকী গঁৰালৰ বা টিঙৰ এইখিনি পৰিস্থিতি বৰ্তমান ঠিকে আছে, কোনো ধৰণৰ অসুবিধা তেনেকুৱা হোৱা নাই। অকণমান টিংখিনি যিহেতু পুৰণা আছিলে, সেইটো কাৰণে বাৰিষাত অকণমান অসুবিধা হয়, পানী অকণ পৰিছিলে, কিন্তু তাৰপিছত আমি এইখিনি ঠিক ঠাক কৰিলোঁ, এতিয়া কোনো ধৰণৰ অসুবিধা নাই। আৰু বাকী আপোনালোকক জনাই যাম মই সময়ে সময়ে আপডেটবিলাক, আৰু লগতে হাঁহ মুৰ্গীখিনি আপডেটো মই আপোনালোকক জনাই আছোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভাল পাইছে তেন্তে লাইক কৰিব, যদি আপোনাৰ প্ৰশ্ন ৰৈ গৈছে তেন্তে কমেণ্ট কৰক। আৰু আগলৈকো আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। নেক্সট আমি হাঁহ মুৰ্গীখিনি আপোনালোকক দেখাম।